নমস্কাৰ মই সুলোচনা আপোনালোকক মোৰ চেনেলত স্বাগতম জনালো মোৰ আন এটি ভিডিঅ'লৈ আজি মই 40 সাইজৰ এটা প্ৰিন্সেছ কাট ব্লাউজৰ সিলাই দেখুৱাম প্ৰথমে মই বেক পাৰ্টটো ৰেডি কৰিম আৰু বেক পাৰ্টৰ মই গলটোৰ এটা পেস্টিং পেপাৰত বনাই লৈছো আৰু হেতু পেস্টিং পেপাৰটো বহুৱাই মই এজিটি সিলাই মাৰি যাম বেক পাৰ্টৰ কাৰণে মই একেবাৰে এটা সিম্পল গলৰ ডিজাইন ৰেডি কৰিম যদি হে সিম্পল গলৰ ডিজাইন উঠাব খুজে তেতিয়া হলে এইটো পদ্ধতিত উঠাব পাৰে প্ৰথমে সিধা সাইডটো লব ব্লাউজৰ তাৰ পিছত লাইনিংটো দিব লাইনিংটোৰ ওপৰত পেস্টিং পেপাৰটো বহাই দি সিলাই কৰি দিব এতিয়া এক্সট্ৰাখিনি কাটি দিব আৰু সৰু সৰু কাট লগাই দিব তেতিয়া হলে ৰাউন্ড শেপটো ধুনিয়াকৈ উঠিব এতিয়া লাইনিংটো উলটাই অলপ প্ৰেছ মাৰি দিব হাতেদি অলপ প্ৰেছ মাৰি দিব আৰু উলটাই দিব আৰু এতিয়া এটা ওপৰত টপ ষ্টিচ কৰি দিব এতিয়া মই ব্লাউজৰ তলৰ পটিটো মই এক্সট্ৰাকে কাপোৰ ৰাখিছো আৰু হেতুৰে উঠাই দিম এতিয়া মই টেকিংৰ কাৰণে মিডিলৰ পৰা 4.5 আৰু ওপৰটো 4.5 ইঞ্চ ৰাখি এতিয়া মই 1 ইঞ্চটো টেকিংত সোমাই দিম টেকিংটো সিলাই কৰি দিম মই ফ্ৰন্ট পাৰ্টৰ গলটো বেক পাৰ্টৰ দৰেই বনাম এটোটো মই একেই আগৰ দৰেই পেস্টিং পেপাৰত গলটো বনাই লৈছো আৰু গলটো মই বহাই এজিটি সিলাই মাৰি যাম পাটৰ গলটোতো মই এটা ওপৰতে সিলাই মাৰি দিম এতিয়া মই লাইনিংটো আৰু কাপোৰটো একেলগে সিলাই মাৰি লম এতিয়া সিলাইটো কৰাৰ পিছত যিমানখিনি এক্সট্ৰা কাপোৰ থাকে সেইখিনি কাটি দিম এতিয়া মই প্ৰিন্সেছ কাটৰ পাৰ্টটো জয়েন কৰিম প্ৰথমে মই ফেব্ৰিকটোহে সিলাই কৰিম লাইনিংটো নকৰো একেলগে প্ৰথমে ফেব্ৰিকটো সিলাই কৰিম তাৰ পিছত উলটাই লাইনিংটো সিলাই কৰি দিম তেতিয়া হলে মোৰ সিলাইটো ভিতৰত সোমাই যাব প্ৰিন্সেছ কাট ব্লাউজ বনাওতে এই কাটটো সিলাবলৈহে বহুত টান হয় সেইকাৰণে এটো লাহে লাহে সিলাব যাতে কাপোৰটো বলি নাযায় আৰু সিলাইটো ধুনিয়া হৈ যায়
এতিয়া আমি লাইনিংটো তলত লৈ ফেব্ৰিকটোৰ ওপৰত আৰু এবাৰ চিলাই মাৰি দিম তাৰ পিছত মোৰ গোটেই চিলাইটো ভিতৰত সোমাই যাব চিলাইটো ভিতৰত সোমাই গৈছে এতিয়া মই ওপৰত এটা চিলাই মাৰি দিম আৰু নেক্সট পাৰ্টটো নেদেখুৱালো কাৰণ ভিডিওটো বহুত দীঘল হৈ যায় এতিয়া ইয়াৰ ওপৰতো এটা চিলাই মাৰি দিম টপ ষ্টিচ তেতিয়া হলে চিলাইটো ধুনীয়া দেখা হৈ যাব ফ্ৰন্ট পাৰ্টৰ ব্লাউজটোৰ তলৰটো প্লেটটো বনাই ল'ব ব্লাউজটো পুৰা মিলাই ল'ব মাজৰখিনি মিলাই ল'ব আৰু মাজৰখিনিত এটা চিন দি ল'ব কাৰণ এইটো ফ্ৰন্টত হাফ ওপেন হ'ব আই হুকটো আমি ফ্ৰন্টত আধাহে লগাম ব্লাউজখনৰ মিডিলটোত মাৰ্ক কৰি ল'ম আৰু তলৰ পৰা ওপৰলৈকে 5 ইঞ্চ ৰাখি এটা সিধাকে লাইন টানি ল'ম এতিয়া 5 ইঞ্চ লৈকে আমি কাটিং কৰি দিম আৰু এতিয়া সাইডে সাইডে আমি এটা চিলাই মাৰি ল'ম প্ৰথমে এতিয়া আমি 17 ইঞ্চ দীঘল আৰু 3 ইঞ্চ বহল এটা কাপোৰ এটা কাটি ল'ম আৰু হেইটোৰে আমি আই হুকটো বনাম আৰু এটো চিলাই কৰি ল'ম প্ৰথমে ফল্ড কৰি আৰু প্ৰথমে আমি হুকটোৰ পিনে মাৰ্ক কৰি ল'ম কিমানখিনি লাগিব কাপোৰ তাৰ পিছত উলটাই এটো চিলাই মাৰি দিম এটো দেখুৱাৰ দৰে আপোনালোকে চিলাই মাৰি দিব আৰু চিলাইটো মৰাৰ পিছত ওপৰৰ কোণটোত এটা কাট লগাই দিব কাটি দিব অলপমান তেতিয়া হলে চিলাইটো প্লেটটো ভালকে বহি যাব ফ্ৰন্টৰ এই পট্টিটোত ডাবল চিলাই মাৰি দিব যাতে চিলাইটো খুলি না যায় চিলাইটো বহুত ভালকে ডাবল চিলাই মাৰি দিব প্ৰথমে আমি আই হুকটোৰ শেপটোত পিন আপ কৰি লম কাৰণ পিন আপ কৰিলে অলপ ভালে থাকিব চিলাইটো সুবিধা হৈ যাব আৰু এতিয়া এটা ওপৰত চিলাই মাৰি দিম ভিডিওটোত দেখুৱাৰ দৰে এটা চিলাই মাৰি দিব হুকটোৰ কাপোৰখিনি মানে সোঁফালৰ কাপোৰখিনি আমি ভিতৰৰ পিনে চিলাই মাৰি লম আই হুকটোৰ কাৰণেও বাও সাইডে আমি কাপোৰখিনি উলটাই দিম আৰু এটা চিলাই মাৰি দিম ভিডিওটিত দেখুৱাৰ দৰে চিলাইটো মাৰি দিব তেতিয়া হলে আৰু এক্সট্ৰা কাপোৰ লগোৱাৰ প্ৰয়োজন নাথাকিব
আৰু এইটো পদ্ধতিত চিলালে কাপোৰটো পিন্ধিবলৈ সুবিধা হয় কাৰণ সাইডেদি হুক লগালে বহুত দিগদাৰ হয় হুকটো লগাবলৈ বহুত দিগদাৰ হয় বা হুকটো পিন্ধিবলৈও দিগদাৰ হয় হুক লগাই এতিয়া দেখিছে ব্লাউজটোৰ ফাইনেল লুক আৰু এইটো পদ্ধতিত বনাব বহুত সহজ হয় সহজে বনাব পাৰি এই ডিজাইনটো এতিয়া আমি শোল্ডাৰটো জয়েন কৰিম শোল্ডাৰটো জয়েন কৰাৰ পিছত আমি হাতখন লগাই দিম প্ৰথমে আমি হাতখনৰ জোখটো লৈ লম আৰু তাৰ পিছত মিডিলৰ পৰা মিডিলটো মিডিল মিলাই কিনে সিলাই কৰি যাম আনখন হাতো আমি সেই একে ধৰণে একে পদ্ধতিৰে জয়েন কৰি দিম এতিয়া আমি ব্লাউজৰ মাপটো কৰি চাম আৰু আমাৰ বডিৰ মাপটো যিমান আছিল সেইমতে আমি মাৰ্কিং কৰি সিলাইটো কৰি দিম প্ৰথমে আমি এটা সাইড মাৰ্ক কৰি লম অলপ ডাঠকে মাৰ্ক কৰি লম এটা সাইড প্ৰথমে এটা সাইডত ডাঠকে মাৰ্কটো কৰি লৈ আনটো সাইডতো মাৰ্কটো উঠাই লম এতিয়া আমাৰ ফিটিংৰ সিলাইটো মাৰি লম আৰু ব্লাউজটো কমপ্লিট কৰি লম ফিটিংৰ সিলাইটো মাৰি দিম আৰু তেতিয়া ব্লাউজটো কমপ্লিট হৈ যাব আৰু এয়া মোৰ ব্লাউজটোৰ ফাইনেল লুক কেনেকুৱা লাগিছে ব্লাউজটো প্লিজ কমেন্ট কৰি জনাব আৰু যদি ভিডিওটি চাই ভাল লাগিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব একেবাৰে সিম্পল সাধাৰণ ব্লাউজ এটা বনাই দেখুৱালো যদি ভাল লাগে প্লিজ সাবস্ক্ৰাইব কৰিব আজিলৈ আহিছো ধন্যবাদ